চটগৈ বহাগ পালেহি বাপতিসাহোৰ ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো এতিয়া বিভিন্ন ঠাইত বিহুৰ কৰ্মশালা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰি খেলপথাৰত আৰু গণেশগুৰি খেলপথাৰত এতিয়া ঢোল পেপাৰ গুণগুণনি দেখিবলৈ পোৱা গৈছে আৰু মই দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য যিহেতু এতিয়া ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু বাপতিসাহোৰ ৰঙালীলৈ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰি খেলপথাৰত আৰু গণেশগুৰি খেলপথাৰত এতিয়া বিভিন্ন সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডেকা গাভৰু সকলো ইয়াতে বিহু কৰ্মশালাত তেওঁলোকে ইয়াতে উপস্থিত হৈ তেওঁলোকে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আমি ইয়াতে যদি আমি দেখুওৱা যিহেতু ইয়াতে দেখিবলৈ পোৱা গৈছে যে এই কৰ্মশালাত শ্ৰী মাধুৰীমা চৌধুৰী মুখ্য প্ৰশিক্ষক হিচাপে সকলোকে বিহুৰ কৰ্মশালা তেওঁলোকে দেখুৱাই আছে বা শিকাই আছে আৰু মই যিহেতু ইয়াতে দেখুৱাইছোঁ তেওঁ খুব সুন্দৰকৈ তেওঁ কেনেদৰে কৰ্মশালাত তেওঁলোকে কেনেদৰে সৰু সৰু কণ কণ ল'ৰা ছোৱালী ডেকা গাভৰুৱে কেনেদৰে তেওঁলোকে বিহু কেনেদৰে কৰিব লাগে বিহু কেনেদৰে নাচিব লাগে সেই তেওঁ ইয়াতে মাধুৰীমা চৌধুৰী তেখেতে খুব সুন্দৰকৈ দেখুৱাই আছোঁ। আমি যিহেতু ইয়াৰে যি সামূহিক দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ ইয়াৰে খুব সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সকলোৰে চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে ঢোল পেপাৰে গুণগুণনি দেখিবলৈ পোৱা গৈছে আৰু ঠিক তেনেদৰে এই ইয়াতো আমি দেখুৱাইছোঁ গণেশগুৰি বিহুতলীত গণেশগুৰি খেলপথাৰতো ইয়াতে প্ৰায় 200ৰো অধিক 2 শতাধিকতকৈ অধিক ইয়াতে কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি গাভৰু ছোৱালীবিলাকো ইয়াতে আহি তেওঁলোকৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ লৈছে। যিহেতু এতিয়া বাপতিসাহোন ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে সেইবাবে তেওঁলোকে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। যিহেতু আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য খুব সুন্দৰকৈ তেওঁলোকে কেনেদৰে বিহু নাচিব লাগে সেয়ে তেওঁলোকে যিহেতু মাধুৰীমা চৌধুৰী ইয়াতে দেখুৱাই আছে তেওঁলোকক শিকুৱাই আছে। যিহেতু আমি কৈছোঁ আমি আৰু আগলৈকে মাজলৈকে যাবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাইছোঁ খুব সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যিহেতু এতিয়া চৌদিশে এতিয়া ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ কিন্তু গুৱাহাটী বহু ঠাইতে এই কৰ্মশালা এনেদৰে কৰ্মশালা তেওঁলোকে কৰিছে আৰু তাৰ ইয়াতে গুৱাহাটী মহানগৰী এই গণেশগুৰিতো কণ কণ ল'ৰা ছোৱালী দেখিছে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীয়ে কেনেদৰে ইয়াতে খুব সুন্দৰ এই বিহু নাচৰ কৰ্মশালা তেওঁলোকে উপভোগ কৰি আছে। যিহেতু উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব আৰু যিহেতু ইয়াতে গণেশগুৰি খেলপথাৰত এক সুন্দৰ এক আচলতে বিহুৰ যি গুণগুণনি সেই বিহুৰ গুণগুণনি দেখিবলৈ পোৱা গৈছে। খুব সুন্দৰ আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য ঢোল পেঁপা গগনাৰে এতিয়া গুমগুমনি যিহেতু এতিয়া ইয়াতে হৈছে আৰু আমি ইয়াতে দেখুৱাইছোঁ আমি মাজলৈকে আৰু যাবলৈ চেষ্টা কৰিম। খুব সুন্দৰ তেওঁ শিকুৱাইছে বা সেই কৰ্মশালাত তেওঁ সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে। আমি এইপিনে যাবলৈকে চেষ্টা কৰিম যিহেতু আমাৰ সৈতে কিছু লোকো আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আমি আগুৱাই যাবলৈকে চেষ্টা কৰিম। যিহেতু আজিৰ এই কৰ্মশালাত মাধুৰীমা চৌধুৰীৰ লগতো আৰু ইয়াতে বহু লোক উপস্থিত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে এই বিহু কৰ্মশালা তেওঁলোকে বা বিহু আহি আছে বিহু অহাৰ উপভোগ কেনেদৰে তেওঁলোকে এই বিহু কৰ্মশালাৰ লগত কেনেদৰে তেওঁলোকে কি কৰিছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াতে আমি উপস্থিত আছোঁ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ এই বিহুৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীখিনি আৰম্ভ হ'ব। এতিয়ালৈকে আমাৰ প্ৰায় 150 ক্ৰছ কৰিছে কৰ্মশালাত অংশগ্ৰহণ কৰা 150 অতিক্ৰম কৰিছে মানে কৰ্মশালাত তেওঁলোকে জইন কৰিছে আৰু আমাক এতিয়ালৈকে ফোন যোগে যোগাযোগ কৰি আছে যে আমি আৰু কাইলৈৰ পৰা কৰিম কণ্টিনিউ। প্ৰথম দিনাখন এনেও অকণমান খেলি মেলি হয়তো গতিকে তেওঁলোকে মানে কাইলৈৰ পৰা আমাৰ লগত আহি পেলাই সহযোগ কৰিম বুলি কৈছে। সেইখিনি আমাৰ 3 দিনীয়া কাৰ্যসূচীয়ে বিহুটো হ'ব 13, 14, 15। 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। 13 তাৰিখৰ পৰা 14 তাৰিখলৈ হৰ্ষিতা ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি বহুত ভাল আমি শিল্পীক আমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহি পেলাই ইয়াতে আমাক সহযোগ কৰিব বুলি ভাবিছোঁ। আৰু এতিয়া চৌদিশে এতিয়া ঢোল পেপাৰ গুণগুণনি দেখিবলৈ পোৱা গৈছে সমান্তৰাল কিন্তু এই ইয়াতো কৰ্মশালা ইয়াতে স্থাপন কৰা হৈছে তাৰমানে বিগত আজি প্ৰায় আমি কেইবাবছৰ ধৰি আমি কৰ্মশালাখন পাতি আহিছোঁ মানে মহিলা বিভাগৰ সৌজন্যত দেই আমি পাতি আহিছোঁ আৰু আমি প্ৰত্যেক বছৰে মাধুৰীমা চৌধুৰী হতুৱাই আমি মানে এইটো কৰ্মশালা শিকাওঁ। আমি
এইটোৱে আমি আমাৰ ফালৰ পৰা মানে সমাজক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে ল'ৰা ছোৱালীখিনি বিশেষকৈ আগুৱাই নিব লাগে। আমি যথেষ্ট উপকৃত। মানুহবিলাকে আহি আমাক প্ৰত্যেক গাৰ্জেন অভিভাৱকসকলে আহি পেলাই আমাক বহুত ধন্যবাদ জনায় যে আপোনালোকে ইমান ধুনীয়া কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে। এই কাৰ্যসূচীখিনি আমাৰ ছোৱালী বহুত উপকৃত হৈছে, কাৰণ তেওঁলোকৰ যিটো ভয়, নাচিবৰ কাৰণে যিটো ভয় থাকে, সেই ভয় ভাৱটো আঁতৰিছে বা কিবা আজি গৈ কোনোবাই কম্পিটিশ্যনবিলাকতো জইন কৰিব পৰা হৈছে। গতিকে আমি যথেষ্ট উপকৃত। ধন্যবাদ। যিটো আপোনাৰ ওচৰলৈকে আহিছোঁ, বিহু বুলি ক'লে আমাৰ সকলোৰে মন আচলতে নাচি বাগি উঠে। খুবেই আনন্দ লাগে আৰু বহাগ বিহু অহা বুলি ক'লে চবেই আৰু এই মানে নাচনীবিলাকে নাচিবলৈ ভাল পায় বা বিহু গান গাবলৈ চবেই উৎসাহিত হৈ থাকে আৰু আমাৰবিলাকৰো খুবেই ভাল লাগে আৰু সেইটোৱে। যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যি আচলতে কৰ্মশালা, সেই কৰ্মশালাত যিসকলে ইয়াতে মাধুৰীমা চৌধুৰীয়ে যিহেতু ইয়াতে প্ৰশিক্ষক হিচাপে আছে, সকলোকে শিকোৱাই আছে। যিহেতু আমি তেওঁলোকৰ পৰাও ইয়াতে যিসকল লোক আছে আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেদৰে তেওঁলোকৰ যিহেতু আজি 6 তাৰিখৰ পৰা 11 তাৰিখলৈকে এই কৰ্মশালা ইয়াতে চলি থাকিব। আমি তাৰ পৰিপ্ৰেক্ষিতত আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। যিহেতু খুব সুন্দৰ এক দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য। আচলতে আপোনালোকে যদি দেখুওৱা বিহু বুলি ক'লে আচলতে আমাৰ সকলোৰে মন আচলতে নাচি বাগি উঠা দেখিবলৈ পোৱা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত ইয়াতে বিহুৰ কৰ্মশালা তেওঁলোকে ইয়াতে কৰিছে। আমি দেখুৱাই গৈছোঁ এনেদৰে তেওঁলোকৰ যি কৰ্মশালা, সেই কৰ্মশালাত সৰু ডাঙৰ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি তেওঁলোকে ডাঙৰ যিহেতু আমাৰ ওচৰত যিহেতু কৰ্মশালা, এই কৰ্মশালাত মাধুৰীমা চৌধুৰী তেওঁলোকক শিকাই আছে। আমি তেওঁলোকৰ ওচৰলৈকে আহিম, যিহেতু তেওঁ ইয়াতে উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ময়ো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ, শ্ৰদ্ধা ৰাইজলৈ মই আগন্তুক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু সেৱা যাচিছোঁ। আশীৰ্বাদ কৰিব যাতে এই সংস্কৃতিৰ পথাৰখনত যাতে আমাৰ যি অসমৰ বাৰে ৰহণীয়া যি আমাৰ সংস্কৃতি যি অতুলনীয়, তাক যেন মই পৰম্পৰাগতভাৱে ৰাখি যাব পাৰোঁ, প্ৰচাৰ কৰিব পাৰোঁ। তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু এতিয়া ইয়াত এই গণেশগুৰি ইয়াতে গোপাল বড়ো খেলপথাৰত আমাৰ বিহুৰ সন্মিলনৰ তৰফৰ প্ৰায় মহিলাসকলে আয়োজন কৰে এই কৰ্মশালাখনি। প্ৰতি বছৰে কৰে, আচলতে খুব ভাল কথা। এনেকৈ বিহুতলীসমূহে যদি প্ৰত্যেকখনে এনেধৰণৰ কৰ্মশালা তেখেতসকলৰ সহযোগত অনুষ্ঠিত হয়। কিন্তু তাত এটা কথা আছে, মই এইখিনিতে ক'ম যে যি আচলতে প্ৰশিক্ষক, সেই প্ৰশিক্ষকৰ যোগ্যতা জানি লৈ কৰ্মশালাত আচলতে শিকাবলৈ লাগে। কিয়নো আমি দেখিছোঁ যে এতিয়া বিহু নাচখন বহুত বিকৃত হৈ গৈছে আৰু ঠায়ে ঠায়ে সেইখিনি কথা আলোচনা হৈ আছে। কিন্তু আমি নিজেই নাচাওঁ তেতিয়াহ'লে নহ'ব। সকলোৰে এইটোত দায়িত্ব আছে। আমাৰ লগতে অকল আমি যে বিহু সংস্কৃতিৰ সৈতে জড়িত কাৰণে আমাৰেই দায়িত্ব সেইটো নহয়, আচলতে প্ৰতিজন অসমীয়াৰ সেইটো দায়িত্ব যাতে আমাৰ যিটো পৰম্পৰাগতভাৱে আহিছে বিহু নাচ, বিহু নাম, ঢোলৰ চেও, সেইসমূহ যাতে অক্ষুণ্ণ থাকে, বিকৃত নহয় আৰু সেই ধৰণে যাতে তাৰ ঐতিহ্য ৰক্ষা কৰি প্ৰচাৰ আৰু প্ৰসাৰ হয়, সেইখিনি আমি সকলোৱে আচলতে ভবাটো উচিত বুলি মই ভাবোঁ। আৰু তাকেই কৈ গৈছোঁ, কাৰণ বিহু নাচত আজিকালি বিভিন্ন ঠাইত দেখা যায় যে আচলতে ছোৱালী নাচখন হ'ল কঁকালৰ পৰা ওপৰখিনি অংশ ভাঙিব লাগে, কঁকালৰ সৈতে ওপৰখিনি অংশ। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় আচলতে যিসকলে মানে ভুলকৈ শিকোৱাৰ ফলত মই এনেকুৱা অকণমানি বহুত দেখিছোঁ, ডাঙৰো দেখিছোঁ যে আঁঠু ভাঙি বহি নাচে আৰু এই কঁকালৰ পৰা তলৰখিনি নিতম্ব সঞ্চালন কৰে বা পেটৰ মানে পেটটো ভাঙে। সেইখিনি আচলতে আমাৰ বিহুৱতীয়ে নকৰে। সেইসমূহ আচলতে পুংখানুপুংখভাৱে বুজাই দি নাচখন শিকাব লাগে, তেতিয়া তেওঁলোকে আয়ত্ব কৰিবলৈ সুবিধা হয়। আৰু মই চেষ্টা কৰি আছোঁ, আজি বহুত বছৰ হ'ল মোৰ এই ধৰণে 40 বছৰ হ'ল একদম যেতিয়াৰ পৰা বিহুত লাগি আছোঁ মই এতিয়ালৈকে, ভগৱানে দিয়ালৈকে লাগি গৈ আছোঁ। যেতিয়ালৈকে সুস্থ হৈ থাকিম লাগি গৈ থাকিম। আৰু মোৰ এটাই উদ্দেশ্য যে আমাৰ যিখন বিহু নাচ ঐতিহ্যপূৰ্ণ পৰম্পৰাগত, সেই বিহু নাচখনক প্ৰচাৰ আৰু প্ৰসাৰ কৰি যোৱাই মোৰ হ'ল উদ্দেশ্য। সতেকৈ বহাগ পালেহি আৰু সকলোৰে এতিয়া বছৰৰ এটা দিন আমি এবাৰ বছৰৰ এই বহাগ মাহটো আমি কিন্তু বিহুৰ এটা শুনিব পাওঁ। আৰু সেই আপোনাৰ পৰা অকণমান দুটা শাৰী
লুপি থুপি লতা পাত শুনিলে ঐ ঢোলৰ মাত গুৰু গোসাঁই নেথাকে গাতে বাইতা শুনিলে ঐ পেপাৰ মাত ধান পকে আঘোণত লুপি থুপি লতা পাত মন নাচে ফাগুণত লুপি থুপি লতা পাত কলৈ নযাওঁ কি কৰোঁ লাগে বাইতা লুপি থুপি লতা পাত শুনিলে ঐ ঢোলৰ মাত গুৰু গোসাঁই নেথাকে গাতে বাইতা শুনিলে ঐ পেপাৰ মাত ধন্যবাদ সুন্দৰ একোটাই যিহেতু এনেদৰে আমি তেওঁলোকৰ পৰা অকণমান গীতো আমি আপোনাৰ বিহুও তেওঁলোকৰ পৰা গুণগুণে আমি শুনিবলৈ পাইছোঁ ঠিক তেনেদৰে আপোনালোকে আমাৰ সৈতে চাই থাকিব বিহুৰ আগমুহূৰ্তলৈকে বিভিন্ন ঠাইৰ বিভিন্ন কৰ্মশালাৰ লগতে আমি বিহুৰো কিছু যিহেতু বিহু আহি আছে বিহুতো আমি আপোনালোকক বিভিন্ন ঠাইৰ বিহু আমি আপোনালোকক উপভোগ কৰাম ভিডিঅ' জাৰ্নেলিষ্ট গুণুৰ সহযোগত মই হিনা দে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী